হেল্ল' এভৰিৱান। এয়া গোটেই দিনটো ছাকচেছফুলি ৱেষ্ট কৰাৰ পিছত ইভিনিং আকৌ ৰিলছ চাই চাই দুখী আত্মা বনি আছিলোঁ। বিকজ চবেই ফুৰিবলৈ গৈছে আৰু মই বিচনাত শুই শুই ৰিলছ চাই আছোঁ। বাৰু বাদ দিছোঁ এতিয়া সেইবোৰ। বাকী পেটৰ ভোকটোতো মাৰিবই লাগিব। গতিকে ক্লাছৰ পৰা আহোঁতে মিছা মাছ অকণমান আৰু চিকেন অকণমান লৈ আহিছিলোঁ। এতিয়া এই মিছা মাছবোৰ বাছি লৈছোঁ। মই মাছ বাছি থাকোঁতে আকৌ মোৰ ৱালমেটে চাহ বনাই আনিলে, আমি চাহ খালোঁ একেলগে। তাৰপিছত আকৌ মই আহি গ'লোঁ ভাত বনাবলৈ। এয়া মিছা মাছখিনি ফ্ৰাই হোৱাৰ পিছত আকৌ গ্ৰেভি বনাবলৈ বিলাহী, পিঁয়াজ, আদা, নহৰু ভাজি লৈছোঁ। বিলাহীখিনি গলি যোৱাৰ পিছত আমি মাছখিনি দি দিছোঁ। তাৰপিছত মিছা মাছৰ গ্ৰেভি হৈ গ'ল আৰু মিছা মাছ বনি গ'ল। তাৰপিছত বনাম মই লাই শাকেৰে চিকেন, মানে চিকেন উইথ লাই শাক। আকৌ মাংসখিনি এয়া ভালদৰে ফ্ৰাই হোৱাৰ পিছত আমি লাই শাকখিনি দি দিম। লাই শাকখিনি দিয়াৰ পিছত ফ্ৰাই কৰি থাকিব লাগিব অকণ টাইম। ফ্ৰাই কৰা হোৱাৰ পিছত ৰেডি হৈ যাব আৰু খাবলৈ। ভাজি আছোঁ নহৈছে। এয়া হৈ গ'ল আৰু গ্ৰেভি দিয়াৰ পিছত ধনিয়া চনিয়া কাটি দিলোঁ অকণ। খাবলৈ ৰেডি। খাবলৈ বাৰু ভাল হৈছিলে, মাংস মাছ দুয়োটাই। এয়া তাইক খাবলৈ দিছোঁ। খাই ভাল লগা বুলিয়ে ক'লে বাৰু তাইও। বাকী আজিলৈ আহিছোঁ। টাটা বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম।